Hello guys, অসমবাসী ৰাইজ যি সকল ৰাইজে এতিয়াও পৰকীয়া প্ৰেম কৰি আছে তাহাত ব্লক মই সাৱধানতা হ'বৰ কাৰণে মই আজি ভিডিওটো বনাইছো এতিয়া এই প্ৰহেলিকা যিটা এটা ঘটনা ডিব্ৰুগড়ত হৈ গল সেই ঘটনাটোক লৈ মই এতিয়া আপোনালোকক ক'ব লৈছো যে এটা প্ৰহেলিকাই যেহেতু পৰকীয়া প্ৰেমত পৰি নিজৰ স্বামীক হত্যা কৰাৰ পাছত এতিয়া প্ৰেমিকাই কি কলে আপোনালোকে নিজ মুখেৰে শুনক আৰু যি সকলে এতিয়াও পৰকীয়া প্ৰেম কৰি আছে তাহাতবোৰক আকৌ এবাৰ কৈছো একেবাৰে সাৱধান হেবিলা কৰাতকে নকৰাই ভাল যেহেতু নিজৰ ওয়াইফে যিমান যি হলো নিজৰে হয় আৰু যিজন নিজৰ স্বামী মহিলা সকলক কৈছো স্বামী নিজৰে হয় হেতু কাৰণে কৈছো এতিয়া এই প্ৰেমিকাজনে কি কলে আপোনালোকে এবাৰ নিজ মুখেৰে শুনক তেতিয়া আপোনালোকে সকলোখিনি গম পাব যে আমাক মাত্ৰ মানে ওয়াইফজনীয়ে আমাক চিনাকি কাৰণে আমাক জুবস্তিকে মাতিলে নহলে আমি নকলে আত্মহত্যা কৰিম বুলি ক'লে আমি কোৱাৰ লগে লগে তেখেতে হত্যা কৰিছে নিজৰ হাজবেণ্ডজনক কোনে মাৰিলে তেখেতৰ ওয়াইফে নিজৰ স্বামীজনক মাৰি পেলালে আৰু যাহা আমি যেতিয়া আমি তাৰ মানে অকমান ভয় তেতিয়া কৈছে যে তহঁতি যদি এতিয়া ইয়াত চিঞৰ কৰি দিওঁ তহঁতক ফচাই দিম বুলি ক'লে আপোনালোক কোন গৈছিল তালে আমি দুজন গৈছিলোঁ কি নাম আপোনালোকৰ মহিন্দ্ৰ নাম ভাস্কৰ দুজন গৈছিলে চাৰিজন নহয় তাৰমানে চাৰিজন তেওঁ মানুহজনী মিছা কথা কৈছে খালি এটা কথা স্পষ্ট কৰক মানুহজনক মাৰিলে কোনে নিজে মাৰিছে তোমালোকে মৰাৰ পিছত গৈছে নে আগতে গলা আমি যাওঁতে মানুহজন মানে একো হুচ নাই তেতিয়ালৈকে কেনেকৈ মাৰিলে কিহে মাৰিলে ধুমুচে মৰা হৈছে ধুমুচে স্লিপিং টেবলেট দিছিলে তুমি লৈ গৈছিলা স্লিপিং টেবলেট মোক বহুত নবা কৈ যে স্লিপিং টেবলেট কেইটামান লাগে এনেকৈ কৈ আছিলে মই তেখেতক এইটো সুধিছোঁ যে তোমালোকৰ তোমাৰ হাজবেণ্ডক কোৱা তুমি স্লিপিং টেবলেট ডক্টৰক কোৱা মোক বাৰে বাৰে কৈছে তুমি দিয়া বুলি মই 5টা স্লিপিং টেবলেট দিছিলোঁ বাকী মোৰ যিমানটো কৰি আছে বাকী সি 11 বজাত মোক ফোন কৰি কিনি ব্লেকমেইল কৰি আছে যে আহিবা নে চুইচাইড কৰিম চুইচাইড কৰি ৰ'দত তোমাৰ মানুহজনীয়ে কৈছে চাৰিজন ল'ৰাই মাৰিছে চাৰিজন নাছিল আমি দুজন আমি হত্যা কৰা নাই স্যাৰ তোমালোকে কিমান টাইমত গুচি আহিছিলা আমি এটা 16 মানত গুচি আহিছিলোঁ মানে মৰাৰ পিছত তেতিয়া গৈ কি দেখিছিলা তেতিয়া গৈ দেখিছিলোঁ মানুহজন একো হুচেই নাছিলে মানুহজন পৰি আছিলে আচ্ছা মানুহজনীয়ে কৈছে তেওঁৰ ডিঙিত দা লগাই থকাৰ কাৰণে তেওঁ চিঞৰিব পৰা নাছিলে সঁচা নেকি স্যাৰ আমি একো কৰাই নাই তাৰ আগতে মাৰি দিলে তোমালোকে ফোন কৰিলে আমালৈ ফোন কৰিছিল কি বুলি ক'লে ফোন কৰি কৈছিলে বোলে যদি নাহা চুইচাইড কৰি মৰি দিম ছোৱালীৰ লগত লাষ্ট ফোন তোমাৰ থাকিব তুমি তেতিয়া এনেকৈ পুচি পাই বুলি ক'লে ভাস্কৰ তোমাৰ নামটো কি ময়ূন্ত কিমান টাইমত মাতিছিলে 11 বজাৰ পৰা মোক মাতি আছিলে মই খালি 11 বজাত যোৱা নাছিলোঁ মই অকলে বেয়া লাগিছিলে মই এক ফোন কৰিছিলোঁ সেইটো কাৰণে এখন আমি তাৰপিছত এটা 15 হল মানে মই 12 মান তাত গৈছিলা মানুহজন জীয়াই আছিল নে মৰিল তেতিয়া মানে হোচ নাই তাৰপিছত মই লগালোঁ তাৰ পৰা তুমি ভিতৰত গৈ কি দেখিছিলা ভিতৰত গৈ কি দেখিছিলা মানুহজন নিচিনা হৈ আছিলে তাত দেখিলোঁ যেতিয়া মানে ৱাইফজনীয়ে কৈছে ইয়াক মাৰি পেলাব বুলি কৈছিল সেই কথা শুনাৰ লগে লগে আমি তাক লাগিছিলোঁ মানুহজনে মাৰিলে তাৰমানে মানুহজনে মাৰিলে তেতিয়া মানুহজন দেখিছিলে তাতে ভিতৰত গৈ মানুহজন ভিতৰত শুই আছিলে শুই থকা দেখিছিলে তেজ আছিলে নেকি তেজ যিমান হয় আধা হৈছিলে তুমি দিয়া স্লিপিং টেবলেট খুৱাইছিলে নেকি মই গম নাপাওঁ তুমি মানুহগৰাকী কিমান দিনৰ পৰা